মোৰ কিন্তু চিন্তা হৈছে। কিয়? কেনেবাকৈ মানুহগৰাকীৰ কিবা হ'ব লাগিলে দাদা দেখোন জেলত যাব লাগিব। এই সেইবোৰ একো নহয় অ', তই চিন্তা নকৰিবি। মই পানী আনিবলৈ যাওঁতেনো সুধিছে মানুহবিলাকে কি হৈছে বুলি। পাগল হৈছো বুলি নকলি কিয়? এফালে মই কি টেনশ্যনত আছো মইহে জানো। তোৰ আকৌ বাহিৰা মানুহৰ ভয়। তেওঁ যদি বাহিৰত গৈ তোমাৰ কথা কৈ নকৰিবলগীয়া আন বেলেগ কিবা কাম কৰে তেতিয়া কি কৰিবা? বাহিৰৰ মানুহেতো তোমাকেই দুখ দিব। সেই বুলি মই মিছা কথা এটা মানি ল'ম নেকি? মানি ল'ব নালাগে, কিন্তু সঁচা কথাটো যেতিয়ালৈকে ধৰা নপৰে তেতিয়ালৈকে এই কথাটো আমাৰ ঘৰৰ পৰা বাহিৰো হ'ব নালাগে। মা শুন আহা। মা তুমি এনেকুৱা কিয় কৰিছা মা? তোমাৰ কিবা এটা হ'লে মোক কি হ'ব কোৱাচোন? ইয়াৰ পাছতো যদি তুমি এনেকুৱা কৰা ন মোক কিন্তু মাৰি থৈ গুচি যাবা। তেনেকৈ কিয় কৈছা শুন? মই যি কৰিছোঁ তোমাৰ কাৰণেহে কৰিছোঁ। পিছে পইচা কেতিয়া পাম? পইচা? কি পইচা অ' ধন? পাম। টকাখিনি আমি সোনকালেই পাম। ফণিদাক ব্লেকমেইল কৰি অন্তত 50 লাখ টকা মই লৈহে এৰিম। ফণিদাইতো নাজানে যে কলেজৰ দিনত মোৰ প্ৰেমত পৰাটোৱে তেওঁৰ ইমান ডাঙৰ ভুল হ'ল। আৰু তেওঁ আজিলৈকে গমেই নাপালে যে তেওঁৰ উপৰিও আৰু 7জন ল'ৰা মোৰ প্ৰেমত বলিয়া আছিল। কিন্তু এই বিক্ৰম বোলাটো অলপ চালো। সি এতিয়াও বিশ্বাস কৰা নাই। সি যদি কেনেবাকৈ প্ৰমাণ কৰি দিয়ে আপুনি মোৰ মা নহয় বুলি, তেতিয়া ভয় কৰিছ কি হ'ব বুলি? একো কৰিব নোৱাৰে। সিহঁতে প্ৰমাণ কৰালৈকে আমি ক'ৰবাত উৰি গুচি যাম। কিন্তু টকা আমি এগ্ৰিমেণ্ট মতেই ল'ব লাগিব। ইমান ৰিক্স উঠাইছোঁ যেতিয়া কোনো কাৰণতে এৰি নিদিওঁ। হ'ব, যিমান কৈছিলোঁ সিমানেই পাবি। এই ছোৱালীজনীও নহয়, ইমানখন নাটক কৰি আহি ঘৰখন সোমাইছোহিহে মাত্ৰ। কোনে ফোন কৰিছে? কোন হ'ব আৰু? কাকলি। চাওক মই কথা পাতোঁ। হেল্ল', মায়ে প্ৰয়োজন খাইছিলে। চৰি ৰাণী বাইদেউ, এই অহাৰ পৰা মামা কৰি আছোঁ। ঠিক আছে, দি আছোঁ মাক। চৰি ৰাণী বাইদেউ। কোৱা। ফোন কৰি আছিলোঁ, ৰিচিভ নাই কৰা কিয়? মগজত বুজা শক্তি কিবা আছেনে নাই? ঘৰখনত আহি সোমাইছোহিহে। তোমাৰ ফোনটো ৰিচিভ কৰিলে যদি মই ধৰা পৰি যাওঁ। নিজেও মাথাটো ঠাণ্ডা ৰাখা আৰু আমাকো আমাৰ কাম কৰিবলৈ দিয়া। যি কৰা কৰা, সোনকালে কৰা। মোৰ আৰু ধৈৰ্য ধৰাৰ শক্তি নাই। ইচ্ছা নাথাকিলেও ধৈৰ্য ধৰিবই লাগিব। নহ'লে প্লেন আধাতে সামৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰা। হ'ব, কিন্তু যি কৰা মাথো সোনকালে কৰা। মই ৰাখিছোঁ। এই ছোৱালীজনী যে বৰ অধৈৰ্য দেই। অধৈৰ্য হ'লেও কিন্তু তাই আমাক এইকণ সুবিধা কৰি দিছে। সেইটো বাৰু হয়, তাই মোক বিচাৰি গ'ল বুলিহে। কিন্তু মই এটা কথা বুজি পোৱা নাই, এই বুঢ়াটোৰ লগত সম্পৰ্ক থকা বুলি তাই কেনেকৈ গম পালে? তাই এইখন ঘৰত থাকোঁতেই ফণিদাই কলেজৰ দিনতে লিখা এখন পুৰণা ডায়েৰী পাইছিল। আৰু সেইখন ডায়েৰীতে তাই কলেজৰ এড্ৰেছটো পাই মোৰ ঘৰ বিচাৰি গৈ উলিয়াইছিল। আৰু তাৰপিছতে এয়া ফণিদাৰ শান্ত শিষ্ট ল'ৰালৈ মই ফণিদাৰ ঘৰত হাজিৰ। এই ফূৰ্তিতে অকণমান এটা পেক ল। ঐ, এয়া তোৰ এক্টিঙৰ জেগা বুলি ভাবিছ নেকি?
কেইদিনমানলৈ এইবিলাক স্বভাৱ বন্ধ কৰ। একেবাৰে ডিঙিটো শুকাই গৈছে। নোৱাৰ বুলিছোঁ নহয়। কোন আহিল এই মাছ ৰাতিখন? ক'বলৈও শান্তি নাই। কোন আহিল বাৰু এই ৰাতি? দাদা? অ' দাদা, আৰে চাব দাদা, আহকচোন আহক। অ' দাদা, কি হ'ল আপোনাৰ? বিকিদা, দাদা আহিছে, বিকিদা। কি হ'ল লক্ষী? চাওকচোন দাদা। দাদা কি হ'ল তোৰ? দাদা দাদা এইবিলাক কি হৈছে? নাই হ'ল কি তোৰ? আৰু সাকিব ক'ত? সাকিব তোৰ লগত নাই যে? বহুত কথা মই তোৰ পিছত কম। লক্ষী অঁ পানী এগিলাচ আনি যা। এই দেউতা ক'ত আছে? বৰ্তা আছে, আহি আছে। তই আগতে কথাবোৰ কচোন কি হ'ল? আৰু তোৰ মুখত ইমান দাগ যে? হৈছে কি তোৰ লগত? পানী। আৰু লাগিব নেকি? দাদা দাদা তই কথাবোৰ কবিনে? আচলতে তোৰ লগত হৈছিল কি? তোৰ লগত এনেকুৱা কি ঘটনা হৈছিল? তই এইটো অৱস্থাই ঘৰ সোমাব লগা হৈছে যে? মই কৈ আছোঁ বাহিৰত কি হৈছে? নাজানো, কিবা হুলস্থুল হৈছে চাগে। ইয়াৰ পৰা চাব পৰা হ'লে ভাল আছিল। তাকে মই গৈ চাই আহোঁ নেকি? নালাগে, আমি যদি ধৰা পৰি যাওঁ। হে একো নহয়, আপুনি ইয়াতে বহক, মই গৈ চাই আহিম। নালাগে বুলি কৈছোঁ নহয়। মোৰ কিবা এটা ভয় লাগিছে। আমি যদি ধৰা পৰি গৈছোঁ, নহ'লে ইমান ৰাতিখন কিহৰ হুলস্থুল হ'ব? তই কচোন। আচলতে আমি পইচালৈ লোভ কৰিবই নালাগিছিল। এতিয়া অকণ মনে মনে থাককচোন। এইবোৰ কথা কোনোবাই গম পাব লাগিলে আমাৰ কি অৱস্থা হ'ব পাৰে আপুনি ভালকৈ জানে। আৰে আপুনি ভবামতেতো নহ'বও পাৰে। তই কোৱাটো হ'লেই হ'ল আৰু। নহ'লে যে মই কি কৰিম একো ভাবিয়ে পোৱা নাই। তই এতিয়া বাহিৰলৈ যাব নালাগে, অলপ সময় চাই লওঁ। যদি ধৰা পৰোঁ, সিহঁতেতো আমাৰ ওচৰলৈ নিশ্চয় আহিব। ঠিক আছে। আমি নভবা নিচিন্তাকৈ কি যে ঘটনাবোৰ হৈ যায় ন দাদা? তাকেই মই ভবাই নাছিলোঁ এনেকুৱা এটা ঘটনা হ'ব বুলি। হ'ব দিয়ক, আপুনি ইমান চিন্তা কৰি থাকিব নালাগে। সঁচা কোনটো মিছা কোনটো এদিন প্ৰমাণ হ'বই। দেউতা লক্ষী দেউতা কি ডাঙৰ কথা এটা হৈছে, বলকচোন। কি হ'ল কচোন? ড্ৰয়িং ৰুমলৈ বলকচোন। কি হৈছে কোৱা? দাদা আহিছে। কি? অঁ কৃষ্ণ আহিছে? অঁ দেউতা আহিছে। আহক। গৈছোঁ। যদি আমাৰ ঘৰৰ কাৰোবাক কিডনেপ কৰিলে নিশ্চয় টকাৰ ডিমাণ্ড দিব। সেয়া হয়তো কোটিৰ ওপৰতে হ'ব। তাকে চিন্তা কৰি পাৰ পোৱা নাই। কিমানবোৰ টকা মই কেনেকৈ যোগাৰ কৰিম? মোৰ কাৰণে, সাক্ষীৰ কাৰণে দেউতাৰ কোম্পানীটো ধ্বংস হৈ যায় বুলি মোৰ ভয় লাগিছে। বেটা তুমি এনেকৈ এইটো অৱস্থাত? সাক্ষী ক'ত? আৰে দাদা তই কান্দিছ কিয়? কথাটোতো ক। মোৰ কিন্তু ধৈৰ্য নোহোৱা হৈছে। চাওকচোন বৰ্তা, ইয়াক অথনিৰ পৰা সুধি আছোঁ, সি একোৱে কোৱা নাই। হ'ব ৰ'বা বিকি, তুমি অলপ শান্ত হোৱা। কৃষ্ণয়ে কি অৱস্থা দেখিনি পাইছে সিহে জানে। তাৰ অৱস্থাটো আমি বুজিব লাগিবতো। বিকি, কি হৈছে কৃষ্ণ? আৰু সাক্ষী ক'ত? তাকে তাক অথনিৰ পৰা সুধি আছোঁ, সি একোৱে কোৱা নাই। বেটা কোৱা, আমি আছোঁ তোমাৰ লগত। অ' দা কৈ দিয়কচোন, আমি আছোঁ নহয় আপোনাৰ লগত। কোৱা ভগিন। আমি ট্ৰেইনৰ পৰা নামোতে সিহঁতে আমাক কিডনেপ কৰিলে। মই কেনেবাকৈ তাৰ পৰা পলাই আহিলোঁ, কিন্তু সাক্ষীক আনিব নোৱাৰিলোঁ। সাক্ষীক আমি উদ্ধাৰ কৰিব লাগিব। বৌ এতিয়া ক'ত? ক'ত আছে নাজানো। মই ঠাইডোখৰ চিনিও নাপাওঁ। আমাক দুটাক বেলেগ বেলেগ গাড়ীত লৈ গৈছিল। সিহঁতে মোক খুব মাৰপিট কৰিছিল।
মূৰতো মাৰিছিল সেইকাৰণে কেতিয়াবা মোৰ কিছুমান কথাত পাহৰি যোৱা যেন লাগে মই কেনেবাকৈ চান্স পাই তাৰ পৰা পলাই গুচি আহিলোঁ নাকান্দিবা আমি আছো নহয় মই সাক্ষী কেনেকৈ বিচাৰিম দেউতা তুমি ইয়াৰ পৰা যাব নালাগে বেটা আমি তোমাৰ হৈ বিচাৰিম সাক্ষীক বিচাৰি উলিয়াবি তই চিন্তা নকৰিবি দাদা সাক্ষীবোৰ একো নহয় বৰ্তা আমি প্ৰথমতে ডাক্তৰক মাতোঁ তাৰপাছত পুলিচকো খবৰটো দিয়া ভাল হ'ব দাদা তই ইয়াত বহি আছ যে মই তোক ৰুমত বিচাৰি গৈছিলোঁ যা ৰুমত গৈ ৰেষ্ট ল আৰু তই ইমান টেনশ্যন লৈ থাকিব নালাগে মই ডাক্তৰক ফোন কৰিছোঁৱেই ডাক্তৰ আহি আছে আৰু অলপ পাছত পুলিচক ফোন কৰি গোটেই কথাখিনি জনাব লাগিব নাই নাই পুলিচক খবৰ দিব নালাগে কিয় পুলিচৰ সহায় নহ'লে দেখোন আমি সাক্ষীবোৰ বিচাৰি উলিয়াবই নোৱাৰিম বুজি পাইছোঁ কিন্তু পুলিচক খবৰ দিলে সাক্ষী যদি কিবা প্ৰব্লেম হয় তই মিছাতে চিন্তা কৰি আছ সাক্ষীবোৰ একো নহয় আৰু পুলিচৰ সহায় নোলোৱাকৈ যদি আমি সাক্ষীবোৰ বিচাৰি যাওঁ তেতিয়াহে আমাৰ বেছি বিপদ হ'ব নালাগে পুলিচৰ সহায় নোলোৱাকৈ তই আৰু মই সাক্ষীক বিচাৰি উলিয়াব পাৰিম সিহঁতে নিশ্চয় টকাৰ ডিমাণ্ড দিব আৰু টকা দিলে সিহঁতে সাক্ষীক এৰি দিব সেইটো মই কনফাৰ্ম সেইকাৰণে আমি অলপ টকাৰ যোগাৰ কৰিব লাগিব কমেও 2 কোটি 2 কোটি বুলি তই কেনেকৈ গম পালি গম পোৱা নাই অনুমান কৰিছোঁ সিহঁতে আমাৰ ঘৰৰ কাৰোবাক কিডনেপ কৰিলে নিশ্চয় টকাৰ ডিমাণ্ড দিব সেয়া হয়তো কোটিৰ ওপৰতে হ'ব তাকে চিন্তা কৰি পাৰ পোৱা নাই ইমানবোৰ টকা মই কেনেকৈ যোগাৰ কৰিম মোৰ কাৰণে সাক্ষীৰ কাৰণে দেউতাৰ কোম্পানীটো ধ্বংস হৈ যায় বুলি মোৰ ভয় লাগিছে ভয় কৰিলে কেনেকৈ হ'ব বাহিৰৰ কথাবোৰ যদি গম নাপাওঁ সময়ত আমিয়ে পস্তাব লাগিব তই ঠিকেই কৈছ কিন্তু গম পাম কেনেকৈ ভাইটি শুনাচোন কি হ'ল বাহিৰত কি হৈছেনো কিয় নহয় মানে হুলস্থুল হৈ থকা শুনিছো যে দাদা বৌ ক'ৰবালৈ ফুৰিবলৈ গৈছিলে কোনোবাই কিডনেপ কৰিলে দাদা আহি কিবাকে পালে বৌ এতিয়াও উদ্ধাৰ হোৱা নাই এইবোৰ কি কৈছা তুমি এইবোৰ কেনেকৈ হ'ব পালে অঁ এইটো দেখোন বৰ বেয়া কথা হ'ল মানুহ ইমান নিষ্ঠুৰ হ'ব পাৰেনে ফণীদাৰ চাগে কি অৱস্থা হৈছে অ' ভাইটি ফণীদা ক'ত আছে অ' দেউতাৰ ৰুমতে আছে ঘৰখনত ইটোৰ পিছত সিটো বিপদ আহিয়ে থাকিব ধৰিছে মই পানী দিবলৈ আহিছিলোঁ ৰাজু তই কিবা অনুমান কৰিব পাৰিছনে যে এই কামটো কোনে কৰিছে নাই একো অনুমান কৰিব পৰা নাই কিন্তু বাইদেউ আমি পাবলগীয়া পইচাখিনি যদি কিডনেপাৰৰ হাতত যায় আমাৰ কি অৱস্থা হ'ব তাকেইতো এই কাকলিক ফোন কৰক তাকে কৰোঁ ৰ তাইকে ফোন এটা কৰোঁ কোৱা কি হৈছেগৈ আমাৰ কামবোৰ তোমাৰ কামবোৰ দূৰতে থোৱা বেলেগ এটা নিউজহে তোমাক দিওঁ কি নিউজ কৃষ্ণ আৰু সাক্ষী ক'ৰবাত ফুৰিবলৈ গৈছিল আৰু তাৰ পৰাই দুইটাকে কিডনেপ কৰিলে কৃষ্ণ যেনে তেনে তাৰ পৰা পলাই আহিল কিন্তু সাক্ষীক আনিব নোৱাৰিলে কোনে কিডনেপ কৰিব পাৰে আপোনাৰ কাম নকৰোঁ বুলি কেতিয়া কৈছোঁ আমিতো আপোনাৰ কাম কৰিমেই কিন্তু যদি আমি পইচা নাপাওঁ তেতিয়া আপুনিতো আমাক পইচা নিদিয়ে তহঁতে কি ইমান অলপ অলপ টকাৰ পিছত লাগি আছ মই ফণী মাধৱ দত্তৰ সকলো সম্পত্তি মোৰ নামত কৰি আছোঁ তহঁতে চাই থাক তেতিয়া তহঁতক যিমান টকা লাগে মই দিম
ওলাইছে এইবোৰ আকৌ এইবোৰ কি হ'ব ধৰিছে মই একো ধৰিব পৰা নাই অকণমান শান্তি আহিছিলে তুমি যেতিয়া বিকমৰ ফাইনেল এক্সাম দি সেই ঠাইৰ পৰা গুচি গৈছিলা তাৰ পাছতহে মই গম পাইছিলোঁ যে মই প্ৰেগনেণ্ট Stop it! তুমি মানি নোলোৱা ন এই যে তোমাৰ সন্তান তুমি কেনেকৈ ইমান নিষ্ঠুৰ হ'লা মোক কেনেকৈ ইমান বেয়া ব্যৱহাৰ কৰিছা তুমি ৰ'বাচোন আমাক দিবলগীয়া পইচাখিনি যদি কিডনেপাৰক দিব লগা হয় তেতিয়াহ'লে কি হ'ব সেইবোৰ চিন্তা তোমালোকে কৰিব নালাগে তোমালোকক যিমান টকা লাগে মই দিম আপোনাৰ কাম নকৰোঁ বুলি কেতিয়া কৈছোঁ আমিতো আপোনাৰ কাম কৰিমেই কিন্তু যদি আমি পইচা নাপাওঁ তেতিয়া আপুনিতো আমাক পইচা নিদিয়ে তহঁতে কি ইমান অলপ অলপ টকাৰ পিছত লাগি আছ মই ফণী মাধৱ দত্তৰ সকলো সম্পত্তি মোৰ নামত কৰি আছোঁ তহঁতে চাই থাক তেতিয়া তহঁতক যিমান টকা লাগে মই দিম এক মিনিট তুমি ক'ৰ পৰা টকা দিবা তেতিয়াহে তুমি মোক টকা দিব পাৰিবা সেই কথা পাহৰি নাযাবা মোক অভাৰটেক কৰিবলৈ চেষ্টা নকৰিবা তোমালোকৰ লগত মই যি এগ্ৰিমেণ্ট কৰিছোঁ সেইটোৱে হ'ব ইচ্ছা কৰিলে মই তোমালোকৰ কথা সকলো ফাদিল কৰি দিব পাৰোঁ মনত ৰাখিবা কৈ দিয়া কিন্তু ক্ষতি আমাৰ নহয় ক্ষতি হ'ব তোমাৰ কিন্তু তুমিহে তোমাৰ সপোনবোৰ পূৰ কৰিব নোৱাৰিবা আৰু তোমাৰ প্ৰতিশোধো আধৰুৱা হৈ ৰ'ব তেতিয়া বাচি থাকিবা আৰু প্ৰপাৰ্টিও তোমাৰ নামত হ'ব Saki